20খন স্কুলৰ একত্ৰীকৰণ একতা সম্প্ৰীতি তাতোকৈ ডাঙৰ কথা যে এই অনুষ্ঠানটোৰ লগত আজি গুৰুত্বপূৰ্ণ দুখনমান আলোচনা আছে। বিভিন্ন অভিজ্ঞ ব্যক্তি জীৱনত কেনেকৈ সফল হ'ল তেওঁলোকৰ যাত্ৰাপথৰ তেখেতৰ অভিজ্ঞতাসমূহ আজি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিব। 20খন স্কুলৰ অতি সুন্দৰ অতি প্ৰশংসনীয় অতি মহত্বপূৰ্ণ অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান বুলি মই গণ্য কৰিছোঁ। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ যিসকলে বা চৰকাৰে এই অনুষ্ঠানটি পতাৰ কাৰণে যিটো আগ্ৰহ প্ৰকাশ কৰিছে তাৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অভিজ্ঞ ব্যক্তিসকলৰ অভিজ্ঞতা বিতৰণ কৰাৰ এই যিটো প্ৰক্ৰিয়া তেখেতসকলে আৰম্ভ কৰিছে এইটো সঁচাকৈয়ে প্ৰশংসনীয়, সঁচাকৈয়ে হৃদয় চুই যোৱা এটি অনুষ্ঠান। মই সকলো ছাত্ৰ ছাত্ৰীকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আন্তৰিকতাৰে এই অনুষ্ঠানটোৰ লগত সহযোগিতা কৰা। আমাৰ যিসকল অভিজ্ঞ ব্যক্তি আহি তেখেতসকলৰ জীৱন যাত্ৰাৰ অভিজ্ঞতা তেখেতসকলৰ ব্যক্ত কৰিব, সেইসমূহ আদৰ্শ হিচাপে লৈ জীৱন গঢ়াত তেখেতসকলে ব্ৰতী হওক সেই আশা মই ৰাখিছোঁ। সকলো ৰাইজক ইয়াত উপস্থিত থকা সকলো ৰাইজক আৰু আপোনালোককো মই কৈছোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠান আচলতে প্ৰচাৰ কৰাটো প্ৰয়োজনীয় যাতে ছাত্ৰ ছাত্ৰীসকলে উৎসাহ পায়। গতিকে আপোনালোককো মই অনুৰোধ জনাই মই পুনৰবাৰ উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ। ধন্যবাদ। নমস্কাৰ আটাইকে। আমি 20খন স্কুলে লগ লাগি আমি চৰকাৰৰ নিৰ্দেশনা অনুযায়ী আমি সামূহিক উৎসৱটো আমাৰ দুটা ভেন্যুত আমি উদযাপন কৰিছিলোঁ। আমি 9 তাৰিখে আমি কোলাহাটী হাইস্কুলত আমি খেল ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠানবিলাক কৰিছিলোঁ আৰু দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ 11 তাৰিখে। আজিৰ 11 তাৰিখৰ কাৰ্যসূচীত আমি আপোনাৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি উদযাপন কৰিছিলোঁ। গতিকে আমি আটাই লগ লাগি আমি ৰাইজৰ সহযোগত আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি সামূহিক উৎসৱটো উদযাপন কৰিছোঁ। আমাৰ এটাই লক্ষ্য এটাই উদ্দেশ্য, আমি একত্ৰিত হৈ চৰকাৰী স্কুলৰ শিক্ষানুষ্ঠানবিলাক একত্ৰিত হৈ আমিও যে এনেকুৱা অনুষ্ঠান আমি কৰিব পাৰোঁ আমি সেইটো আমি ধৰক আমি চেষ্টা কৰিছোঁ। আৰু আমি গোটেইখিনি স্কুলে লগ লাগি আমি এটা ভাতৃত্ববোধ একতাবোধ আমি গোটেইখিনি লগ লাগি আমি আজি অনুষ্ঠানটো আমি পৰিচালিত কৰিছোঁ। আমি আজিৰ কাৰ্যসূচীত প্ৰথমতে আমাৰ আছিল 20খন স্কুলৰ পতাকা উত্তোলন, তাৰপিছত আছিল আমাৰ স্মৃতি তৰ্পণ আৰু ইয়াৰ পিছত আমাৰ বাকী আমাৰ কাৰ্যসূচী শোভাযাত্ৰা আছিল। আপোনালোকে নিশ্চয় গম পাইছে শোভাযাত্ৰাৰ কাৰ্যসূচীত আমি এই 20খন হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কিছুমান থিম লৈ আমাৰ এই থলুৱা থিম লৈ কিছুমান তেওঁলোকে আগবাঢ়ি গৈছে। আমি এই শোভাযাত্ৰাই শেষ কৰিলোঁ। এতিয়া আমি পিছৰ ফালে আমাৰ এটা নতুন কাৰ্যসূচী আমি ইয়াত লৈছোঁ যে আমাৰ এই অঞ্চলৰ যিখিনি বিশিষ্ট ব্যক্তিসকলে তেওঁলোকে উচ্চপদস্থ বিষয়া হৈ তেওঁলোকে কৰ্মৰত কৰি আছে বা ৰিটায়াৰ্ড হৈছে, তেওঁলোকেনো কেনেকৈ ডাঙৰ দীঘল হ'ল, তেওঁলোকৰ ল'ৰালিকালটো কেনেকুৱা আছিলে, এই গোটেইখিনি কথা আমি ছাত্ৰ ছাত্ৰী তথা অভিভাৱিকাসকলক আমি জনাবৰ কাৰণে আমি এটা মত বিনিময় অনুষ্ঠান কৰিছোঁ। আৰু এই মত বিনিময় অনুষ্ঠান পিছতে আমাৰ আজিৰ যি এই সামূহিক উৎসৱৰ কাৰ্যক্ৰমণিকা আমাৰ সামৰণি মাৰিব বিচাৰিছোঁ। এইটো আচলতে ভুল ধাৰণা। আমি আচলতে গোটেই টিচাৰবিলাক আপোনালোকে দেখিছে নিশ্চয় আমি কেনেকৈ আজি এই শোভাযাত্ৰাটো আমি কৰিছোঁ, তাতে আপোনালোকে অনুভৱ কৰিছে। এই ক্ষেত্ৰত আপুনি যিটো কৈছে সেইটো মই পঞ্চায়তে নস্বাত কৰিছোঁ। চৰকাৰী স্কুল কোনো গুণেই কম নহয়, কোনো গুণেই তাৰমানে নিম্নগামী নহয়। আমি যিমান পাৰোঁ অহোপুৰুষাৰ্থ কৰি আছোঁ। আমি নিশ্চয় অদূৰ ভৱিষ্যতে আমি আমাৰ বিদ্যালয়বোৰক আমি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিম। দমদমা কোলহাটী এই অঞ্চলটো এক উল্লেখযোগ্য অঞ্চল কামৰূপ জিলাৰ আৰু এই অঞ্চলৰ প্ৰায় 16খন আমাৰ প্ৰাইমাৰী স্কুল, তাৰ লগত মানে আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়, এইখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই গোটেইখিনি সামৰি এক সামূহিক উৎসৱ ইয়াত আজি উদযাপন কৰা হৈছে। বিভিন্ন কাৰ্যসূচীৰে ৰাতিপুৱা শোভাযাত্ৰা, এক বিশাল শোভাযাত্ৰা অনুষ্ঠান তেওঁলোকে কৰিলে আৰু তাৰপিছত মত বিনিময় অনুষ্ঠান এক ৰাখিছিলে আৰু তাত মোক আমন্ত্ৰণ জনাইছিল। গতিকে তাৰ কাৰণে মই ইয়াতে আহি উপস্থিত হৈছোঁ আৰু প্ৰত্যেকখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহিছে, অভিভাৱক অভিভাৱিকাসকল আহিছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে। গতিকে তেওঁলোকৰ লগত কিছু মত বিনিময় কৰিলোঁ আৰু অকণমান নিজৰ কথাও কোৱা হ'ল আৰু লগতে বেচিকেলি পেৰেণ্টিং, আমি কেনেকৈনো ল'ৰা ছোৱালীখিনিক ডাঙৰ দীঘল কৰিম, কেনেকৈ তেওঁলোকক প্ৰতিপালন কৰিম, কেনেকৈ তেওঁলোকক সুনাগৰিক কৰিম, এই কথাখিনি অকণমান মানে আলোকপাত কৰি নিজৰ বক্তব্য ৰাখিলোঁ। মোৰ ভাল লাগিল। আৰু আচলতে এনেকুৱা ধৰণৰ ইয়াত আমি দেখিছোঁ যে বিভিন্ন প্ৰদৰ্শনী কৰিছে। ইয়াৰ ফলত এটা হ'ল পাৰস্পৰিক সম্বন্ধ গঢ় লৈ উঠে, বিভিন্ন স্কুলৰ ইখন স্কুলৰ লগত ইখন স্কুলৰ সম্বন্ধ গঢ় লৈ উঠে
আৰু প্ৰত্যেকখনৰ শিক্ষণ পদ্ধতি বা শিক্ষকজনৰ শিক্ষণ পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে গতিকে এই যে আমাৰ বিভিন্নজনৰ মাজত তেওঁলোকৰ মাজতো বাৰ্তালাপ হ'ল তেওঁলোকৰ মাজত শিক্ষণ প্ৰক্ৰিয়াৰ কথা বতৰাও হ'ল এডুকেশ্যনেল যিবিলাক এছপেক্টবিলাক আলোচনা হ'ল তাৰ ফলত মানে এই শিশুসকল সমৃদ্ধ হ'ব শিক্ষকসকল সমৃদ্ধ হ'ব আৰু শিক্ষা ব্যৱস্থাত প্ৰণালীগত মানে উন্নতি হ'ব বুলি মই আশা কৰোঁ